ৰঙালী বিহুৰ প্ৰাক্ষণত এগৰাকী মাতৃৰ কৰুণ আৰ্তনাদ আলফা স্বাধীনলৈ যোৱা পুত্ৰক বিচাৰি মাতৃৰ হাহাকাৰ জীৱনৰ অন্তিম সময়ছোৱাত মাতৃৰ শেষ আশা পূৰণৰ আহ্বান আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ গলিবনে হৃদয় আলফা স্বাধীনলৈ যোৱা পুত্ৰক বিচাৰি ৰঙালী বিহুৰ প্ৰাক্ষণত চকুলো টুকিছে বৃদ্ধ মাতৃয়ে বাক্সাৰ নিষ্টোকুৱা গাঁৱৰ এটা পৰিয়ালৰ মাজত নাই বিহুৰ আনন্দ উৎসাহ কিয়নো পৰিয়ালটোৰ কনিষ্ঠ পুত্ৰ উদ্ধৱ দাসে যোৱা 2 বছৰ পূৰ্বে গুৱাহাটীলৈ কৰ্মসূত্ৰে যাম বুলি যোগ দিছিল আলফা স্বাধীনত স্থানীয় আৰক্ষীৰ জৰিয়তে পৰিয়ালে সেই খবৰ পোৱাৰ পিছৰে পৰাই পুত্ৰক বিচাৰি চকুলো টুকিছে উদ্ধৱ দাসক ঘৰলৈ উভতাই পঠাবলৈ কাটৰ আহ্বান মাতৃ আৰু ভাতৃৰ ঘৰৰ পৰা গুৱাহাটী যাওঁ বুলি গৈছিল কিন্তু একো আমাক নকল তাৰপিছত আমি 2 দিন পিছত খবৰ পালো কি সংগঠনত দিছে আলফাত আপোনালোকক কোনে মানে খবৰ দিলে আলফাত যাওঁ বুলি এই হেৰিয়ে পুলিচে আমাৰ ঘৰত আহি গেল না আজি কিমান দিন হ'ব মানে ল'ৰা উদ্ধৱ দাস মানে আলফাত যাওঁ আজি সেই চৈতে 2 বছৰ হৈ গেল না এইবাৰ এই আৰু চৈতৰ পৰা আৰু এইবাৰ সেইটো ইংৰাজী মাহেদি অলপ বেছি হ'ল আমি আৰু এখন আহিলে আৰু এখন মই এখন বয়সস্থ হৈ গ'লো বুঢ়া হ'লো এখন আৰু ল'ৰাজনক যদি পঠাই দেই মই ভাল পালো হৈ অৱশ্যে এই আশা আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই কিদৰে পূৰণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। চালবাৰীৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট প্ৰথম খবৰ।